দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ' তথা আমাৰ এই চেনেললৈ আৰু লৈ আহিছো এটা ডাঙৰ খবৰ আপোনালোক সকলোৰ বাবে আপোনালোক সকলোৱে সুধি থাকে যে কেতিয়া অসম ডিইই টেট ৰিক্ৰুটমেন্টৰ মেৰিট লিষ্ট ওলাব বা কেতিয়া ডিইএ ভেৰিফিকেশনৰ কাৰণে মাতিব কেণ্ডিডেট সমূহক যিসকলে টেট পাছ কৰিছে আৰু এপ্লাই কৰিছে এলপিইউপি টেট ৰিক্ৰুটমেন্টৰ কাৰণে আৰু লগতে যিখিনি বিটিআৰৰ টেট পাছ কৰিছে আৰু এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত তেওঁলোকক অলৰেডি ভেৰিফিকেশনৰ কাৰণে এখন লিষ্ট দিছিল আৰু সেই লিষ্ট মতে ভেৰিফিকেশনৰ কাম ষ্টাৰ্টও হৈছিল কিন্তু ইলেকশন হোৱাৰ পিছত তেওঁলোকক কি কৰা হ'ল ভেৰিফিকেশনৰ কামটো পোষ্টপন কৰা হ'ল ইলেকশনৰ কাৰণে এতিয়া যেহেতু ইলেকশন হৈ গল ৰিজাল্ট সব হৈ গল এতিয়া কেতিয়া ভেৰিফিকেশনটো ষ্টাৰ্ট হ'ব সো এই দুটা প্ৰশ্ন ডাঙৰ প্ৰশ্ন এটা হ'ল অসমৰ ডিইই যেটো ৰিক্ৰুটমেন্ট টেটৰ কাৰণে যিখিনি টেট পাছ কৰিছে এপ্লাই কৰিছে আৰু তেওঁলোকে মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে কিন্তু বহু দিন হৈ গল এতিয়ালৈকে মেৰিট লিষ্ট দিয়া নাই সো মাজতে যেহেতু ইলেকশনৰ সময় গল 2 মাহ 3 মাহ সো এতিয়া কেতিয়া এই মেৰিট লিষ্ট দিব বা বিটিআৰ আৰু টেটৰ ভেৰিফিকেশন আৰম্ভ হ'ব সো এই দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই যাব ভিডিঅটোৰ শেষলৈকে কাৰণ যেহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন দিয়া নাই আমাৰ এই ভিডিঅটোত আমি জাস্ট এটা আলোচনাহে কৰিম যে কিমান সময়লৈকে মেৰিট লিষ্ট আহিব পাৰে বা কেতিয়ালৈকে মেৰিট লিষ্ট আপোনালোকৰ ওলাব পাৰে কাৰণ ইতিমধ্যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে যে নৱেম্বৰ মাহত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ অসমত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহতে হ'ব আৰু আপোনালোকৰ অধিঘোষণা জানি হ'ব অৰ্থাৎ যি ইলেকশনৰ যি কোড অফ কন্ডাক্ট হে অধিঘোষণা জাৰি হ'ব অক্টোবৰ মাহত সো যাৰ কাৰণে অক্টোবৰৰ আগতেই যেহেতু পঞ্চায়ত নিৰ্বাচন হ'ব পঞ্চায়ত ইলেকশন হ'ব পঞ্চায়তৰ আগতে কিন্তু এটা ফেজত হলেও চাকৰি দি ল'ব চৰকাৰে এটো আপোনালোক সকলোৱে অনুমান কৰিব পাৰে আৰু সেই হিচাপতে আমি কৈছো এইটো ভিডিঅত আমি সেই কাৰণে আলোচনা কৰিবলৈ লৈছো যে ডিইইৰ এলপিইউপি ৰিক্ৰুটমেন্টৰ যি মেৰিট লিষ্ট বা যি ভেৰিফিকেশনৰ কাম সেই ভেৰিফিকেশনৰ কামখিনি যেহেতু অক্টোবৰত কোড অফ কন্ডাক্ট আহিবই ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে গতিকে তাৰ আগতে সকলোখিনি কাম কমপ্লিট কৰিব আৰু এটা ফেজ হলেও কি কৰিব চৰকাৰে চাকৰি দিয়াৰ কাৰণে চেষ্টা কৰিব অন্যথা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ অলপ অসুবিধা হ'ব পাৰে সো যাৰ কাৰণে আমি ভাবিছো বা আপোনালোক সকলোৱেও যি সকলে গম পাইছে কথাটো তেওঁলোকেও চাগে ভাবিছে যে ডিইৰ এলপিইউপি ৰিক্ৰুটমেন্টটো আপোনালোকৰ মেৰিট লিষ্ট অক্টোবৰৰ আগতে ওলাব অক্টোবৰৰ আগত মানে চাকৰিটো অক্টোবৰৰ আগতে দিব আৰু মেৰিট লিষ্ট আপোনালোকৰ এতিয়া যেহেতু জুন মাহ চলি আছে সো আপোনালোকে জুলাইৰ ভিতৰত অপেক্ষা এক্সপেক্ট কৰিব পাৰে জুলাই মাহৰ ভিতৰত আপোনালোকৰ মই ভাবো এটো মোৰ একেবাৰে পাৰ্সোনাল অপিনিয়ন যে আপোনালোকৰ যি মেৰিট লিষ্ট ই এলপিইউপিৰ কাৰণে সেইখিনি আপোনালোকে জুলাইৰ ভিতৰত পাই যাব লাগে জুন মাহত তেনেকুৱা চান্স মই নাভাবো কিন্তু জুলাইৰ ভিতৰত আপোনালোকে মেৰিট লিষ্ট পাই যাব আৰু তাৰ পিছত যিখিনি ভেৰিফিকেশনৰ কাম থাকে সেইখিনিও জুলাই এণ্ড আগষ্টত কমপ্লিট হৈ যাব আৰু আগষ্টতে আপোনালোকৰ হয়তোবা যদি চৰকাৰে বিচাৰে তেনেহলে চাকৰি দি দিব আৰু যি বিটিআৰ টেট ৰিক্ৰুটমেন্ট হে বিটিআৰ টেট ৰিক্ৰুটমেন্টত কিন্তু বিটিআৰ আপোনালোকৰ যেহেতু সকলোৱে জানে যে বিটিআৰত পঞ্চায়ত নিৰ্বাচন নহয় গতিকে পঞ্চায়তৰ লগত যদিওবা বিটিআৰৰ টেটৰ ৰিক্ৰুটমেন্টটো আমি ৰিলেট কৰিব নোৱাৰো কিন্তু তথাপিও আমি ক'ব পাৰো যে যদিহে অসমত চাকৰি দি দিয়ে বা অসমত যদি গোটেই চাকৰিৰ কামখিনি আৰম্ভ হয় আকৌ তেনেহলে বিটিআৰটো নিশ্চয়কৈ আৰম্ভ হ'ব সো বিটিআৰৰ যিখিনি টেট এসপাইৰেন্ট যিখিনি এপ্লাই কৰিছে যিখিনি অলৰেডি ভেৰিফাই কৰিছে বা ভেৰিফিকেশনত নাম আহিছে এতিয়া ভেৰিফাই কৰিবলৈ লৈছিল তাৰে মাজত আপোনালোকৰ ইলেকশনৰ নোটিছটো আহি গল সো যাৰ কাৰণে তেওঁলোকেও এক্সপেক্ট কৰিব পাৰে যে অসমৰ লগতে একে সময়তে হয়তো অলপ পিছত বা আগত কিন্তু বিটিআৰৰ কামখিনি আৰম্ভ হ'ব বিটিআৰৰ যি ভেৰিফিকেশনৰ কাম এলপিইউপি যি টেট আছিল টেটৰ যিখিনি পাছ কৰি এপ্লাই কৰিছে তেওঁলোকৰ যি ভেৰিফিকেশনৰ কাম বা মেৰিট লিষ্টৰ কাম সেইখিনিও অসমৰ যেতিয়া হ'ব তাৰ আগে পিছে হোৱাৰ চান্স আছে যদিও বা বিটিআৰত পঞ্চায়ত নিৰ্বাচন নহয় সো আমাৰ এই ভিডিঅটোত আমি একেবাৰে যেহেতু অফিচিয়েল নোটিফিকেশন এতিয়ালৈকে কোনো পক্ষৰ পৰাই অহা নাই
না অসম চৰকাৰৰ পৰা আহিছে ডিইৰ তৰফৰ পৰা না বিটিআৰ চৰকাৰৰ ডাইৰেক্টৰৰ পৰা আহিছে সো আপোনালোক সকলোৱে এটো অনুমান কৰিব পাৰে যে যেহেতু পঞ্চায়ত নিৰ্বাচনৰ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পঞ্চায়ত নিৰ্বাচন নৱেম্বৰতে হ'ব আৰু নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন হলে আপোনালোকৰ কৈছে যে আগষ্টত আপোনালোকৰ অক্টোবৰত আপোনালোকৰ কি আহিব অধিসূচনা জাৰি হ'ব আৰু অক্টোবৰত যদি অধিসূচনা জাৰি হয় অক্টোবৰৰ আগতে সকলোখিনি কাম ফিনিশ কৰিব লাগিব আৰু সেই হিচাপত আমি ভাবো আমি এক্সপেক্ট কৰিব পাৰো যে আমাৰ যি মেৰিট লিষ্টৰ কাম এলপিওপি বা আৰু যিবিলাক আদাৰ জব ৰিলেটেড যিখিনি কাম কাজ চলি আছে গ্ৰেড 3 বা গ্ৰেড 4 সেইখিনিও পঞ্চায়ত নিৰ্বাচনৰ আগত এটা ফেজ হলেও চাকৰি দি ল'ব এটো চৰকাৰে কৰিব বিচাৰিব মই ভাবো কাৰণ ইলেকশন তালকৰ কাৰণে এটা বহুত ডাঙৰ বিষয় সো মই ভাবো যে আপোনালোকৰ যিখিনি মেৰিট লিষ্টৰ কাম সেইখিনি অহা জুলাই আৰু আগষ্টৰ ভিতৰত হৈ যাব আৰু মই ভাবো আগষ্ট বা সেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ চাকৰি দি দিব যিখিনি দিব লগা আছে যিখিনি চৰকাৰে দিব বিচাৰে সো আশা ৰাখিছো আপোনালোক সকলোৱে বিষয়টো বুজি পাইছে কিয় মই জুলাই বা আগষ্টৰ ভিতৰত ভেৰিফিকেশনৰ কাম বা মেৰিট লিষ্টৰ কাম শেষ হ'ব বুলি কৈছো সো ধন্যবাদ দৰ্শকসকল আজিৰ ভিডিওটো চোৱাৰ বাবে